ছাৰ বাইদেউসকল, অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে, য'ত ৰাজ্যৰ আশা কৰ্মী লগতে ছুপাৰভাইজাৰসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত অসম কেবিনেটৰ সিদ্ধান্ত লোৱা হয় আৰু যাৰ ফলত ৰাজ্য চৰকাৰৰ অধীনত 33,656গৰাকী আশা কৰ্মীসকল উপকৃত হ'ব আৰু সেয়েহে 3,000 টকাৰ পৰা 4,000 টকালৈকে বৃদ্ধি পাব আশা কৰ্মীসকলৰ। তাৰমানে পোনে পোনে আশা কৰ্মীসকলৰ 1,000 টকালৈকে দৰমহা বৃদ্ধি পাব অহা 1 অক্টোবৰৰ পৰা। আৰু ঠিক তেনেদৰে যি আশা ছুপাৰভাইজাৰসকল আছে, সেই আশা ছুপাৰভাইজাৰসকলে বৰ্তমানে তেওঁলোকে মাহিলী 9,000 টকাকৈ যি পাই আছে, সেই 9,000 টকাৰ পৰিৱৰ্তে পৰৱৰ্তী তেখেতসকলে 10,200 টকাকৈ লাভ কৰিব। তেনে ক্ষেত্ৰত আশা ছুপাৰভাইজাৰসকলৰ 1,200 টকালৈকে দৰমহা বৃদ্ধি, আনহাতে অংগনবাড়ী সকলৰ আপোনাৰ 1,000 টকালৈকে দৰমহা বৃদ্ধি কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া অহা 1 অক্টোবৰৰ পৰা সেয়া কাৰ্যকৰী হ'ব।